জগত মৃলীল তুমি বিনে চিন্তার রন্ত নাহি হররে কিলো নাহি পরি উঠা ব্রহ্মদেব প্রভু তুষ্ট মই তোমাৰ ভক্তি বাৰু কোৱাচোন কিয় বাৰু আহিলা প্রভু পৰমানিছো শৰণ কমল প্রভু কৰিছো মই এটি ভিখন প্রভু কি অনুৰোধ কোৱা পূৰ্বতে মই স্বজন কৰিলো পৃথিৱী তোমাৰ চৰণ কৃপাত কিন্তু তাৰ আধা ডুব গ'ল জলৰ মধ্যত ব্ৰহ্মদেৱ প্রভু তুমি পৃথিৱীৰ উদ্ধাৰ কৰা চিন্তা কৰা ব্ৰহ্মদেৱ তাৰ বাবে নকৰিব চিন্তা প্ৰভু দোষক শাস্তি মই দিবই লাগিব আৰু মই পৃথিৱী উদ্ধাৰ মই নিজেই কৰিম ব্ৰহ্মদেৱ প্ৰভু এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ দাদা দাদা হত্রী দাদা হত্রী দাদা মোর সেবা করিবা গ্রহণ দাদা হত্রী দাদা কোয়া দাদা দাদা হত্রী হিরদক্ষ দাদা এই বিশ্ব ব্রহ্মাণ্ডৰ মাজত আমার বিপক্ষত থিয় দিব পৰা শক্তি পালনে বিচাৰে নাই দাদা নাই আৰু সমগ্ৰ বিশ্বই আমাৰ এই জয়গান কৰিছিলে সদায় দাদা এই আমাৰ বীৰত্বক স্তম্ভিত আজি সমগ্ৰ বিশ্ব নাপালো বিচাৰি ক'তোৱে সমকক্ষ প্ৰতিযোদ্ধা নহল পূৰণ মোৰ ৰণ তৃষ্ণা দাদা নহল পূৰণ মোৰ ৰণ তৃষ্ণা যুৱৰাজ এলপতে ৰাজভদত উপযুক্ত কথা ব্ৰহ্মাণ্ড চলাত কৰিলো কিন্তু আপোনাৰ সমপক্ষমী বিচাৰি নাপালো দাদা দৈত্যৰাজ সমকক্ষ বীৰৰ ভাৱে দগ্ধ দানৱ পালেহেঁতেন যদি সমকক্ষ বীৰ তেতিয়া দেখুৱালেহেঁতেন এই সম্পদৰ অতি উত্তম এই হিৰণ্য কশিপুৱে তাকেই বিচাৰিছে কিন্তু দাদা নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোৱে শ্ৰেষ্ঠ বুলি কয় হে দেৱ নাৰায়ণ ক'ত হে দেৱ নাৰায়ণ দৈত্যৰাজৰ জয় হওক দৈত্যৰাজৰ জয় হওক দেৱৰ্ষি পিছে দৈত্যৰাজ
কিহৰনো মন্ত্ৰণা চলিছে মন্ত্ৰণা হয় দিগ্বিজয়ৰ মন্ত্ৰণা দানৱৰ পৰাক্ৰমত সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ মন্ত্ৰণা কোৱা আছে নেকি কোনোবা বীৰ যে আমাৰ সমকক্ষ হ'ব পৰাস্ত কৰি সেই বীৰক প্ৰধানত কৰিম মই দাদাৰ চৰণ আছে আছে ৰাজমাতা আছে আছে কিয় বা নহ'ব কোন কোন সিটো কোৱা শিখে নাৰায়ণ সৰ্বশক্তি হৰণকাৰী সৰ্ব ইন্দ্ৰিয় অধিকাৰী ভৱ ভয়হাৰী চিদানন্দপুৰীৰ মুৰাৰী অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তেওঁৱেই হৈছে স্বয়ং প্ৰভু নাৰায়ণ 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 দেৱলক্ষী ভূত পাম লক্ষী দুৰ্জন বীৰক বধ কৰি তাক সন্মুখ সমৰে শক্তি ৰাখি মতুত দানৱৰে মিছা বীৰবন মিছা তোমাৰ এই দৰ্প অহংকাৰ সকলো মিছা অতি সহজেই তোমাৰ এই দৰ্প অহংকাৰ মষিমূৰ কৰিব আৰু ভগৱানৰ মাহাত্ম্য বিস্তাৰ কৰিব মই মোৰ বাৰ্তা কৰিলো প্ৰদান তোমাৰ ইচ্ছা তোমাৰ যি ইচ্ছা তাকেই কৰা কিন্তু বীৰবন আগতে আৰু এটা কথা কৈ যাম হে ফুলত বান্ধি হইলে এ কালিন্দী ভুমুৰা জুহিত বন্ধি হইলে চগা এ তুমি বন্ধি হইলা ও দম্ভয় অহংকাৰে অনুবুজি ঈশ্বৰৰ মায়া অনুবুজি ঈশ্বৰৰ মায়া যা হেৰো ভিক্ষুক নাৰদ তোৰ কথালৈ আমি নকৰো তেল মানুহ কৰ্ণপাত দাদা দিয়া দেশ এদিকনে বিচাৰি যাওঁ সেই দেৱ নাৰায়ণক বধ কৰি তাক সন্মুখ ৰণে প্ৰদানত কৰিব খোজো মই তোমাৰ চৰণত দিয়া দেশ দিয়া আশীৰ্বাদ দিলো অনুমতি ভাতৃ আকাশ বতাহ সকলোতে বিচাৰি বধ কৰাহে দুৰন্ত নাৰায়ণ কৰিম দাদা কৰিম ভোলা মহাকাশ তুমিও বলা মোৰ সৈতে এদিকনে বিচাৰি যাওঁ দেৱ নাৰায়ণ দাদা ভাতৃ এবে মই মাগিছো বিদায় ভাতৃ নারায়ণ আমিও যাও দেশ কর্তব্যত হৌগৈ অগ্রসর বলক বেটারা
দেৱতা মণ্ডলী, আজি পৰাজিত হলো আজি আমি সেই দানৱৰ হাতে। মিছাতেই ললো মই স্বৰ্গৰ দেৱৰাজৰ নাম। মিছাতেই ললো মই স্বৰ্গৰ ব্ৰজধাৰীৰ নাম। যি অমৰাৱতীপুৰ কৰিছিল ভাই স্বৰ্গ ৰাজ্য, কাহি নিলে সেই সূৰ্যয় অসুৰে যুদ্ধত জিনি। আজি এই দেৱ সমাজ মাথো পথৰ ভিক্ষাৰী। দেৱগণ, বলা আমাৰ এই দুৰ্ভাগ্য কথা পৰম পিতাক জনাওঁ। তেন্তে বলা দেৱগণ। পিতা পুত্ৰ, প্ৰণাম গ্ৰহণ কৰক পিতা। কল্যাণ হওক তোমাৰ। পিতা, আজি আমি ক্ষুধা তৃষ্ণাত মৰ্মাহত। আমাক কিছু আহাৰ দিয়ক পিতা। পুত্ৰ, পিতা, তোমালোক মোৰ অতি চেনেহৰ। পিতা, তোমালোকৰ চিন্তাতেই জৰ্জৰিত হৈ আছিলো এই দুৰ্ভগীয়া পুত্ৰ। আজি মোৰ মন অতিকে চঞ্চল। পিতা, ক্ষুধা তৃষ্ণাত আমি সকলোটি মৰ্মাহত। আমাক প্ৰথমে খাবলৈ দিয়ক পিতা। ব'লা প্ৰথমে অন্ন ভোজন কৰি তাৰ পাছত তোমালোকে খন্তেক বিশ্ৰাম ল'বা। কিন্তু পিতা, হৈ দুষ্ট হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষপীৰে কাহি নিলে আমাৰ স্বৰ্গ ৰাজ্য যুদ্ধত জিনি। আৰু মিলাই দিলে তেহেঁতি ধূলিৰ লগত। আজি এই দেৱ পুৰন্দৰ মাথো এটা পথৰ ভিক্ষাৰী। পিতা, পুত্ৰ, পিতা, ও দেৱেন্দ্ৰ, কিবা হেতু তই আহি আছহি পিতাৰ কাষত। বিষ্ণুৰ সহায়ত তইতো সদায় দানৱক কৰি আছ উপহাস। এতিয়া আহি উপস্থিত হৈছ মোৰ পিতাৰ কাষত। বেশ, আজি এদিকনে তোক বধ কৰি প্ৰতিশোধ মোৰ আঁতৰি যা বাছা। পিতা, ইহঁত আজি ক্ষুধা তৃষ্ণাৰ্ত, মৰ্মাহত আৰু আশ্ৰয়হীনিতা। কি ক'লা পিতা? হয় বাছা, ইহঁত আজি ক্ষুধা তৃষ্ণাত মৰ্মাহত। পিতা, এই দানৱক অতীতত ক্ষুধা তৃষ্ণাত জৰ্জৰিত হৈ থাকোঁতে ইহঁত ক'ত আছিল পিতা? তেতিয়াতো ইহঁতে মহা আনন্দেৰে দানৱক কৰিছিল উপহাস। নাই পিতা, হিৰণ্যাক্ষই আজি ইহঁতক নকৰিব ক্ষমা। বধ কৰিম মই। মই তোক অনুৰোধ কৰিছো, ইহঁতক পানী তুমি খাবলৈ দে বাছা। নাই পিতা, নাই। আজি হিৰণ্যাক্ষই তোমাৰ কথা নামানে কদাপি। কাল ধুমুহা হৈ আহিছো যেতিয়া কালৰ দৰে ইহঁতক পুৰাম বধ কৰি হেপামনৰ মহাকাল পুৰন্দৰ। নাই নাই নাই, ই মোক শান্তি নিদিয়ে। দুই সন্তানৰ দুই পৰিচয়।
নারায়ণ নারায়ণ নারায়ণ। দেৱৰ্ষি মোৰ প্ৰণিপাত কৰক গ্ৰহণ। কল্যাণ হওক মুনিবৰ। পিছে মুনিবৰ কিয় দেখো তব মলিন বদন? কি ক'ম মুনিবৰ কি ক'ম মোৰ দুখৰ কথা দেৱৰ্ষি। মুনিবৰ মোৰ অধম দানৱ পুত্ৰ হিৰণ্যাক্ষই দেৱগণক দিছে খেদি প্ৰতিশোধৰ বাবে। নাৰায়ণ নেজানো আজি দেৱগণৰ কি দশা হয় দেৱৰ্ষি। নাৰায়ণ কওক দেৱৰ্ষি মুনিবৰ দেৱতাসকলৰ উদ্ধাৰ হ'বনে আৰু নাৰায়ণ কেনেকৈ উদ্ধাৰ হ'ব দেৱৰ্ষি? নাৰায়ণ নাৰায়ণ। হে মুনিবৰ দেৱৰ্ষি বিচলিত নহবা তুমি। নিজ ভক্তক উদ্ধাৰ কৰিব প্ৰভু সত্যনাৰায়ণে। শুনক মুনিবৰ দেৱৰ্ষি যিদিনা জগতত মহাপ্ৰলয়ৰ সূচনা হ'ব সিদিনাই তোমাৰ পত্নী দিতিৰ দুই স্তনে ধাৰাসাৰে ৰক্ত হ'ব প্ৰবাহিত দেৱৰ্ষি। আৰু সেইদিনাই তোমাৰ পুত্ৰ হিৰণ্যাক্ষৰ মিলিব মৰণ। বাৰু মুনিবৰ দেৱৰ্ষি ব'লা এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ব'লক দেৱৰ্ষি। আহা মুনিবৰ।